NIMS এক্সাম দিয়া 90% ষ্টুডেণ্টে স্কলাৰশ্বিপ নাপায় ইয়াৰ কাৰণটো কি তোমালোকে আজিৰ এই ভিডিঅ'টো শেষলৈকে চালে ধুনীয়াকৈ বুজি পাবা সম্পূৰ্ণকৈ চাবা সম্পূৰ্ণকৈ নোচোৱাকৈ তোমালোকে কমেণ্ট ছেকশ্যনত যি টি লিখিবা ঠিক আছে এতিয়া আমি চাব লাগিব 2024 চনৰ যিখন ৰিজাল্ট শ্বীট আছে ঠিক আছে সেই ৰিজাল্ট শ্বীটখন চালে তোমালোকে কিহৰ কাৰণে মই কৈছোঁ যে 90% ল'ৰা ছোৱালীয়ে স্কলাৰশ্বিপ এক্সামত ফেইল কৰিব অৰ্থাৎ মানে স্কলাৰশ্বিপটো নাপায় যদিও পাছ কৰে স্কলাৰশ্বিপটো নাপায় ইয়াৰ কাৰণটো কি তোমালোকে বুজি পাবা ঠিক আছে এতিয়া চোৱা লাষ্ট ইয়াৰত টোটেল পৰীক্ষা দিয়া ছাত্ৰ ছাত্ৰীৰ সংখ্যা অৰ্থাৎ টোটেল এপ্লাইড ক্যান্ডিডেট আছিলে 12288 12288 গৰাকী ছাত্ৰ ছাত্ৰীয়ে এই পৰীক্ষাটো দিছিলে ঠিক আছে মানে এপ্লাই কৰিছিলে ঠিক আছে এপ্লাই কৰাৰ পিছত 11297 গৰাকী ছাত্ৰ ছাত্ৰীয়ে এপিআৰ হৈছিল অৰ্থাৎ 11297 গৰাকী ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষাটো দিছিল টোটেল এপ্লাই কিমানে কৰিছিলে অৰ্থাৎ অনলাইন কিমানে কৰিছিলে 12288 গৰাকীয়ে পৰীক্ষাটো কিমানে দিছিলে 11297 গৰাকীয়ে ইয়াৰ ভিতৰত কোৱালিফাইড হৈছিলে 6066 গৰাকী ছাত্ৰ ছাত্ৰীয়ে ঠিক আছে ইয়াত কোৱালিফাইড কি হিচাপত হৈছে ধুনীয়াকৈ লিখা আছে এইখিনি আৰু মই এক্সপ্লেইন নকৰোঁ তোমালোকে চাই ল'বা ঠিক আছে অৰ্থাৎ 12000ৰ প্ৰায় আধা ছাত্ৰ ছাত্ৰী কোৱালিফাইড হৈছিলে ঠিক আছে নেক্সট আমাক দিয়া আছে ৰিজেক্ট কিমান হৈছিলে চোৱাচোন 154 গৰাকী ছাত্ৰ ছাত্ৰী ৰিজেক্টেড হৈছিল কিহৰ কাৰণে ৰিজেক্টেড হৈছিল চোৱা ধুনীয়াকৈ লিখা আছে ক্যান্ডিডেটস অফ প্ৰাইভেট স্কুলছ জেএনভি কেভি অৰ্থাৎ প্ৰাইভেট স্কুলৰ ছাত্ৰ ছাত্ৰীসকলে এই পৰীক্ষাটো যদিও দিব পাৰে কিন্তু তেওঁলোকক সিলেক্ট কৰা নহয় গতিকে এইখিনি ৰিজেক্ট কৰা হৈছিল বা জেএনভি মানে জৱাহৰ নৱোদয় বিদ্যালয়ত যদি কোনোবা ছাত্ৰ ছাত্ৰী পৰীক্ষাটো দিছিলে বা কেভি অৰ্থাৎ কেন্দ্ৰীয় বিদ্যালয়ত ছাত্ৰ ছাত্ৰী পৰীক্ষাটো দিছিল তেওঁলোকক ৰিজেক্ট কৰি দিয়া হৈছে পাছ কৰিলেও তেওঁলোকে কিন্তু স্কলাৰশ্বিপটো নাপায় এতিয়া মেইন কথাটোলৈ কিহৰ কাৰণে মই 90% ষ্টুডেণ্টে ফেইল বা স্কলাৰশ্বিপটো নাপায় বুলি মই কৈছোঁ কাৰণ চোৱা টোটেল অসমত টোটেল ছাত্ৰ ছাত্ৰীয়ে 2411 গৰাকী ছাত্ৰ ছাত্ৰীয়ে এই স্কলাৰশ্বিপটো প্ৰতি বছৰে পায় কোৱালিফাইড কিমান হৈছিলে 6066 গৰাকী কিন্তু সিলেক্ট কিমান হৈছে চোৱা এই যেটো স্কলাৰশ্বিপৰ কাৰণে সিলেক্ট কিমান হৈছে 2411 গৰাকী ছাত্ৰ ছাত্ৰী ঠিক আছে টোটেল কিমানে পৰীক্ষা দিছিলে চোৱা এতিয়া 11297 গৰাকী পৰীক্ষা দিছিলে তাৰে ভিতৰত মাত্ৰ 2411 জন ছাত্ৰ ছাত্ৰীয়ে স্কলাৰশ্বিপটো পাবলৈ সক্ষম হৈছিলে আহা কৰিছো ধুনীয়াকৈ তোমালোকে বুজি পালা কিহৰ কাৰণে কৈছো মানে 90% ল'ৰা ছোৱালী ফেইল কৰে বুলি ঠিক আছে এই বছৰৰ চাবা এই বছৰৰ তোমালোকৰ ধৰা 13-14 ছাত্ৰ ছাত্ৰী পৰীক্ষাটো দিছে ইয়াৰ ভিতৰত সেই 13-14 হাজাৰৰ ভিতৰতো মাত্ৰ 2411 জন ছাত্ৰ ছাত্ৰীয়ে এই স্কলাৰশ্বিপটো এইবাৰো পাব আহা কৰিছো কি বুজাবলৈ চেষ্টা কৰিছো তোমালোকে ধুনীয়াকৈ বুজি পালা ইয়াৰ ৰিলেটেড যদি তোমালোকৰ আন কিবা কোৱেশ্চন আছে বা এই এক্সামটো ৰিলেটেড আন কিবা কোৱেশ্চন আছে কমেন্ট সেকশনত খুজিবলৈ নাপাহৰিবা ঠিক আছে আৰু ৰিজাল্ট দিয়াৰ লগে লগে ৰিজাল্টটো তোমালোকে ক'ত পাবা আমাৰ এপত পাবা সৰ্বপ্ৰথমে আমাৰ এপত পাবা এপটো ডাউনলোড কৰি থোৱা একেবাৰে ফ্ৰী হয় ঠিক আছে ডাউনলোড কৰি ৰেজিষ্টাৰ কৰি থবা ৰিজাল্ট দিয়াৰ লগে লগে তোমালোকে এটা আপডেট পাই যাবা আশা কৰিছো ধুনীয়াকৈ তোমালোকে বুজি পালা